নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। পুনৰ নতুনকৈ পোষ্ট মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে। ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে। এই পোষ্টসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব, কিমান এপ্লিকেশ্যন ফিজ কাটিব লাগিব, লগতে কেতিয়াৰ পৰা এই পোষ্টসমূহত আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈছে আৰু কেতিয়ালৈকে লাষ্ট ডেট আছে, সম্পূৰ্ণ তথ্য এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব, অলপো স্কিপ নকৰাকৈ। যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে জইন হৈ ল'ব, যাতে প্ৰতিদিনে জব আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জব আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। এটা দেখিবলৈ পাইছে ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ ৰিক্ৰুটমেণ্ট 2025 250 পোষ্ট অনলাইন এপ্লাই। যিহেতু ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা 250টা পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহত আপুনি অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। ইয়াতে পোষ্টসমূহৰ লাষ্ট ডেটটো আছে আপোনাৰ 25/8/2025 তাৰিখলৈকে পোষ্টসমূহৰ লাষ্ট ডেটটো আছে। ইয়াতে লিখা আছে ইউনিয়ন বেংক অফ ইণ্ডিয়া হেজ ৰিলিজ এন এমপ্লয়মেণ্ট নটিফিকেশ্যন ফৰ দ্য ৰিক্ৰুটমেণ্ট অফ 250 ৱেলথ মেনেজাৰ পোষ্ট, যিটো 250টাকৈ ৱেলথ মেনেজাৰ পোষ্ট মুকলি হৈছে। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। নেম অফ পোষ্টটোৰ নাম হৈছে ৱেলথ মেনেজাৰ। টোটেল পোষ্ট আছে ইয়াতে 250টাকৈ পোষ্ট মুকলি হৈছে। কেটেগৰী ৱাইজ ভেকেঞ্চিসমূহ আছে। SC কাৰণে আছে আপোনাৰ 37টা ভেকেঞ্চি, SC কাৰণে আছে 18টা ভেকেঞ্চি, OBC কাৰণে আছে 67টা ভেকেঞ্চি, EWS কাৰণে আছে 25টা ভেকেঞ্চি, UR কেটেগৰীৰ কাৰণে আছে আপোনাৰ 103টা ভেকেঞ্চি। যদি আপুনি পোষ্টসমূহৰ আবেদন কৰিম বুলি ভাবিছে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। পোষ্টসমূহৰ আপোনাৰ অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে ইউনিয়ন বেংক অফ ইণ্ডিয়া। এপ্লাই মডটো আপোনালোকে এই পোষ্টসমূহত অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। দৰমহাৰ ক্ষেত্ৰত আপোনালোকক ইয়াত কোৱা আছে 64,820 ৰুপিছৰ পৰা 93,960 ৰুপিছলৈকে আপুনি দৰমহাসমূহ পাৰ মান্থ পাব। ইয়াতে বয়সৰ সময়সীমাটো দিয়া আছে আপোনাৰ মিনিমাম 25 বছৰৰ পৰা এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনাৰ মেক্সিমাম 35 বছৰ বয়সলৈকে পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপুনি যদি SC ST কেণ্ডিডেট হয়, আপুনি এজ ইলেকশ্যনসমূহ ল'ব পাৰিব। OBC SC ST বা PWBD কেণ্ডিডেট হ'লে আপুনি এজ ইলেকশ্যনসমূহ ল'ব পাৰিব। SC বা ST কেণ্ডিডেট হ'লে আপুনি 5 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। OBC আৰু MOBC কেণ্ডিডেট হ'লে আপুনি 3 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। যদি আপুনি PWBD কেণ্ডিডেট হয় তেনেহ'লে আপুনি 10 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। ইয়াতে কোৱালিফিকেশ্যনটো আপোনাৰ দিয়া আছে 2 বছৰীয়া আপোনাৰ ডিগ্ৰী কোৰ্চটো থাকিব লাগিব। BA BSc BCom আপোনাৰ যিটো ডিগ্ৰী আছে সেইটো কৰিব লাগিব। লগতে আপোনাৰ 2 বছৰীয়া এটা ডিগ্ৰী কোৰ্চ থাকিব লাগিব। যদি আপুনি বেংকিঙৰ ফালৰ পৰা ডিগ্ৰী কোৰ্চটো কৰি থৈছে, তেতিয়াহ'লে এটা বহুতেই ভাল খবৰ হয়, যিটো সুবিধা হয়, আপুনি পোষ্টসমূহত আবেদন কৰিবলৈ এলিজিবল হ'ব। লগতে আপোনাৰ 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। যিটো পোষ্টৰ প্ৰতি আপোনাৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে, সেই পোষ্টৰ প্ৰতি আপোনাৰ 3 বছৰীয়া এক্সপিৰিয়েঞ্চ লাগিব, তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিবলৈ এলিজিবল হ'ব। এটা এপ্লিকেশ্যন ফিজটো দিয়া আছে। কেটেগৰী ৱাইজ আপোনাৰ এপ্লিকেশ্যন ফিজটো দিয়া আছে। যিসকল PWBD কেণ্ডিডেট হয় তেওঁলোকে 177 এপ্লিকেশ্যন ফিজ কাটিব লাগিব। লগতে যিসকল SC আৰু ST কেণ্ডিডেট হয় তেওঁলোকে 177 এপ্লিকেশ্যন ফিজ কাটিব লাগিব। যিসকল অদাৰ্ছৰ আছে তেওঁলোকে 1,180 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে, যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, অফিচিয়েল ৱেবছাইটত ভিজিট কৰি আপুনি আবেদন কৰিব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনত ডাইৰেক্ট এপ্লাইনৰ লিংক দিম, তাতো গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। এপ্লাই ডেটটো আপোনালোকৰ 5 আগষ্টৰ তাৰিখৰ পৰা পোষ্টসমূহত এপ্লাই প্ৰক্ৰিয়াটো আৰম্ভ হৈ গৈছে। লগতে আপোনাৰ 25 আগষ্টৰ তাৰিখলৈকে পোষ্টসমূহত আবেদন কৰিব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয় পোষ্টসমূহৰ প্ৰতি, যদি এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব। যিহেতু এটা বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে, সুযোগটো নেহেৰুৱাব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ'টো চাই যদি ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ভিডিঅ' ডেছক্ৰিপশ্যনত মই টেলিগ্ৰাম গ্ৰুপ আৰু হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে জইন হৈ ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। জয় হিন্দ, জয় অসম।